কথা সকলো কাম হৈ গৈছে, কিন্তু আমাৰ বাজেটত আমাৰ মাননীটো বৃদ্ধি নহ'ল, বাজেটত আমাৰ টকা নধৰিলে। সেইকাৰণে আমাৰ 1 ফেব্ৰুৱাৰীৰ পৰা আমাৰ গণতান্ত্ৰিক আন্দোলন চলিছে। এই আন্দোলন এতিয়া আমাৰ অনিৰ্দিষ্টকাললৈ চলি থাকিব। আজিৰ পৰা আমাৰ এই আন্দোলনৰ শুভাৰম্ভ হ'ল। গতিকে আমি আজিৰ পৰা আমাৰ প্ৰজেক্ট লেভেলত হৈছে, কাৰণ ৰাজ্যিক লেভেলত আমাৰ 1 তাৰিখৰ পৰা হৈছে। এতিয়া অনিৰ্দিষ্টকাললৈ আমাৰ কিহত থাকি যাব, এই আন্দোলনটো থাকি যাব, আমাৰ প্ৰজেক্ট লেভেলত থাকি যাব। আৰু আমাৰ অসম ৰাজ্যিকৰ যি নেতৃবৃন্দ আছে তেওঁলোকে সঞ্চালক মহোদয়ৰ কাৰ্যালয়ত উজান বজাৰত দিনে ৰাতি আমাৰ এই কাৰ্যসূচী কৰিছে। আমাৰ মাননীটো বৃদ্ধি হ'ব লাগে। সঞ্চালক মহোদয়ে যি 19 তাৰিখত কথা দিছিল, সেই কথা মতে আমাৰ মাননী অতি শীঘ্ৰে বৃদ্ধি হ'ব লাগে। মাননী নহ'লে, মাননী দিব নোৱাৰিলে আমাক কমচে কম মজুৰিটো দিব লাগে আৰু আমাক আমাৰ পৰিশ্ৰমৰ মৰ্যাদাখিনি দিব লাগে। আৰু এতিয়া আমাৰ কেন্দ্ৰবোৰত NGO লগাইছে, সেই NGO বিলাক উঠাই দিব লাগে। NGOৰ পৰা আমি খাদ্যবস্তু নলওঁ। আৰু যিহেতু এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিম হয়, গতিকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিম হিচাপে ভাৰতৰ আন ৰাজ্যবোৰত যেনেকৈ সুবিধা পাই আছে, সেই সুবিধাখিনি আমিও পাব লাগে। আমাৰ অসমত এই সুবিধাখিনি হৈ উঠা নাই। তদুপৰি আমাৰ BTAD যি আমাৰ 5খন জিলা আছে, এই 5খন জিলাত আমাৰ খাদ্যবস্তুখিনি ঠিকাদাৰৰ যোগেদি দিয়ে। আমি আমাৰ খাদ্যবস্তুখিনি আমি আমাৰ একাউণ্টত বিচাৰিছোঁ। গতিকে অনতিপলমে যাতে আমাৰ এইখিনি কাৰ্যকাৰী হয়। তাৰোপৰি আমাৰ MPR নাই, আমাৰ কোনো পেঞ্চনটো হৈছে, কিন্তু এইটো পেঞ্চন মানে এককালীনটো হৈছে, এইটো এককালীনো আমাৰ নিয়মীয়া হোৱা নাই। আজিলৈকে আমাৰ গোসাইগাঁও প্ৰকল্পৰ এজন বান্ধৱীও পোৱা নাই। গতিকে আমি এইখিনি হোৱাৰ কাৰণে আজি আমাৰ এই আন্দোলনৰ যোগেদি আমি অসম ৰাজ্য চৰকাৰক সকীয়াই দিছোঁ, আৰু লগতে আমাৰ BTCৰ যি প্ৰধান আছে তেখেতকো সকীয়াই দিছোঁ, যাতে আমাৰ এই কামখিনি অনতিপলমে কৰে। ধন্যবাদ।